সৰ্বপ্ৰথমতে মই নতুন বছৰ যি ইংৰাজীৰ আমাৰ এই নৱবৰ্ষৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মহামাধৱলে অহাৰ এই উদ্দেশ্যটি সুখ সমৃদ্ধি শান্তি যি আমাৰ কঢ়িয়াই আনে তাৰে আশা কামনা লৈ পেলাই সকলোৱে আহিছে। লগতে যি আহি পেলাই ইয়াত মই পৰিৱেশ দেখি পাইছোঁ, সঁচাকৈ বৰ ভাল লাগিছে। আৰু এই যি পূজা মণ্ডপত আমাৰ এই বুঢ়া মাধৱত আহি পেলাই যি সকলোৱে আহি পেলাই লগ লাগিছে, ইয়াৰ যি দেখি পাইছোঁ এতিয়া পৰিৱেশটোৱে আমাৰ আগন্তুক আমাৰ এই বছৰটোতে সকলোৰে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। আৰু এইখিনিকে কামনা কৰি পেলাই মই সকলোকে অসমবাসী ৰাইজে শুভেচ্ছা নতুন বছৰৰ জ্ঞাপন কৰিছোঁ। আহোম যুগৰ এই আমাৰ যি ঐতিহ্যমণ্ডিত বুঢ়া মাধৱ দেৱালয়, শ্ৰী শ্ৰী বুঢ়া মাধৱ দেৱালয় প্ৰতি বছৰৰ দৰে এইবছৰো নৱবৰ্ষৰ উদযাপন কৰিছে। আৰু বিভিন্ন জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে। খুব সুন্দৰভাৱে মানে আমাৰ এই অনুষ্ঠানখন আয়োজন কৰিছে আৰু ৰাইজেও আমাক সহায় কৰিছে, যাৰ কাৰণে আমি যথেষ্ট সুখী। আৰু আপোনালোকে চাইছে ধৰ্মীয় নাম কীৰ্তন হৈছে, ধুনীয়াকৈ সুন্দৰভাৱে ৰাইজে ইয়াত সেৱা লৈ আশীৰ্বাদ লৈ ভগৱানৰ আশীৰ্বাদ লৈ পেলাই নৱবৰ্ষৰ প্ৰথম দিনাখন ৰাইজে যেনেধৰণে ইয়াত সমাগম হৈছে, সুন্দৰভাৱে তেখেতসকলে ৰাইজে সুন্দৰভাৱে ইয়াত আহি ভগৱানৰ আশীৰ্বাদ লৈ পেলাই আজি প্ৰথম দিনা, বছৰটোৰ প্ৰথম দিনাখন পূজা অৰ্চনা কৰিছে। আমি নৱবৰ্ষৰ উপলক্ষে যি আমাৰ শ্ৰী শ্ৰী বুঢ়া মাধৱ দেৱালয় কমিটিৰ হৈ সকলো ৰাইজলৈ শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত দিনত সকলোৰে সহায়